10,000 টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক পিছত আমি আৰু 25,000 টকা দিম আৰু 25,000 টকাটো যোনে ভাল কামত লগাব তেওঁলোকক আমি আৰু 50,000 টকা আমি দিম মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি আমি আপোনালোকক 10,000 টকাকৈ আপোনালোকক চেক দিবৰ বাবে আজি আমি ইয়াতে আপোনালোকক নিমন্ত্ৰণ জনাইছো আজি ভাৰতত প্ৰথমবাৰৰ বাবে আমাৰ এখন আঁচনিয়ে ইয়াতে আমি আৰম্ভ কৰিছিলো আৰু এই আঁচনিখনৰ সুন্দৰ ফলাফল দেখি এই আঁচনিখন কেইদিনমান আগতে বিহাৰতো লৈ গৈ ইয়াক ৰূপায়ণ কৰা আৰম্ভ কৰিছে অৰ্থাৎ ইমান দিনে আমি আত্মসহায়ক গোটসমূহক গঠন কৰিছিলো আৰু আমি গ্ৰুপত মহিলাসকলক ৰিভলভিং ফাণ্ড দিছিলো ৰিভলভিং ফাণ্ডৰ পিছত আমি তেওঁলোকক বেংকৰ পৰা লোনো যোগাৰ কৰি দিছিলো কিমানটা গ্ৰুপে ৰিভলভিং ফাণ্ড পাইছিলে হাত দাঙকচোন ৰিভলভিং ফাণ্ড পোৱা গ্ৰুপ কিমান 25,000 টকাকৈ গোটত পোৱা কোন কোন মহিলা আছে হাত দাঙক ঠিক আছে বেংকৰ পৰা লোন লোৱা গ্ৰুপৰ ইয়াত কিমান সদস্য আছে যোনে বেংকৰ পৰা লোন পাইছে বেংকৰ পৰাও পাইছে তাৰ মানে আপোনালোকে প্ৰথমতে চৰকাৰৰ পৰা ৰিভলভিং ফাণ্ড পালে আৰু ৰিভলভিং ফাণ্ড পোৱাৰ পিছত আপোনালোকৰ বহুতটা গ্ৰুপে বেংকৰ পৰাও লোন লৈ বিভিন্ন কাম কাজ আমি গাঁৱত আৰম্ভ কৰিছো আমাৰ মনত এটা চিন্তা হৈছিলে আৰু ভাল চিন্তা আহিছিলে যে মহিলাসকলে গোটত ইমান সুন্দৰকৈ কাম কৰি আছে গতিকে এই মহিলাসকলক আমি যদি আৰু অলপ আগবঢ়াই দিও মহিলাসকলে গ্ৰুপৰ লগতে ব্যক্তিগতভাৱেও আৰু বেছি কাম কৰিবলৈ সুবিধা পাব নেকি অৰ্থাৎ আমাৰ গ্ৰুপটো চলি থাকিব আৰু গ্ৰুপৰ লগতে আমি নিজাকৈও কিবা নহয় কিবা এটা উৎপাদনমুখী কামৰ লগত জড়িত হম আমাৰ গোটেই অসমত গ্ৰুপত থকা মহিলাৰ সংখ্যা হৈছে 30 লাখ অলপ বেছিয়ে হ'ব যদি আমি নগৰ অঞ্চলৰ গ্ৰুপখিনিও ধৰি লওঁ আৰু ৰংখাঙত আমাৰ কিমান 19,000 গ্ৰুপ মানে 19,000 মহিলা মানে আমাৰ গ্ৰুপ কিমান 1,900টা 1,900টা আমাৰ গ্ৰুপ আছে আৰু এই গ্ৰুপত মহিলা আছে 19,000 এই 19,000 মহিলা যদি সকলোৱে কিবা নহয় কিবা ঘৰত কাম কাজ আৰম্ভ কৰে মৌমাখি পুহিলো গাহৰি পুহিলো গাই গৰু ৰাখিলো বা মোৰ স্বামীৰ যি ব্যৱসায় হাজবেণ্ডৰ যি কাম তাতে অলপ সহায় আগবঢ়ালো বা মই পোৱা টকাখিনিৰে আমি গোটটোক বা আমাৰ গ্ৰুপটোক সেলফ হেল্প গ্ৰুপটোক আৰু বেছি শক্তিশালী কৰিলো যিয়ে নকৰো কিয় যদি এই 19,000 মহিলা আমি যদি উদ্যমী কৰিব পাৰো বা তেওঁলোকক যদি ব্যক্তিগতভাৱেও আগবঢ়াই লৈ যাব পাৰো 19,000টা পৰিয়ালৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে কাৰণ আমাৰ
মহিলাসকলে যেতিয়া ঘৰৰ উপাৰ্জনত বৰঙণি আগবঢ়ায় ঘৰৰো পৰিৱৰ্তন হয় সমাজৰো পৰিৱৰ্তন হয় মই অলপ আগতে দুৰ্গা পূজাৰ নাম উল্লেখ কৰিছিলোঁ দুৰ্গা মানে কি মাতৃ শক্তি মানে হ'ল নাৰী শক্তি আৰু সমাজত যেতিয়া মাতৃ শক্তি বা নাৰী শক্তিৰ জাগৰণ হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয় আজিৰ পৰা 15 বছৰ আগতে 10 বছৰ আগতে অসমত যেতিয়া সেলফ হেল্প গ্ৰুপ বিলাক নাছিলে আমাৰ মাসকলে বেংকো দেখা পোৱা নাছিলে বেংকত পাছবুক কি একাউণ্ট কি ভিও কি সিএলএফ কি আমি একোৱে নাজানিছিলোঁ কিন্তু মোদীজীয়ে আমাক বেংকৰ একাউণ্ট দিলে তাৰ পিছত মহিলাসকলক গ্ৰুপত ৰিভলভিং ফাণ্ড দিলে বেংকৰ লোন দিলে সপ্তাহত আমি মিটিং পাতা আৰম্ভ কৰিলোঁ বিভিন্ন মিটিঙত আমাক মাতা আৰম্ভ কৰিলে আমি ঘৰৰ পৰা ওলাই আহিলোঁ বহুত কথা শিকিলোঁ আৰু ঘৰলৈ গৈ আমি ঘৰৰ পৰিৱৰ্তনৰ বাবেও কাম কৰিলোঁ আমি যেতিয়া বাহিৰত ওলাই আহিলোঁ আমি বুজি পালোঁ যে মোৰ ল'ৰাটোক মই শিক্ষিত কৰিব লাগিব তাক মই স্কুলত এডমিশ্যন দিব লাগিব তাক মই পঢ়ুৱাব লাগিব আমি যেতিয়া বাহিৰত গ'লোঁ ঘূৰি আহি আমি বুজি পালোঁ যে আমাৰ মহিলাসকলেও আমাৰ পুৰুষসকলক ঘৰ চলোৱাত সহায় কৰিব লাগিব আৰু আজি আপোনালোকে দেখিছে আমাৰ গাঁওবিলাকত নগৰবিলাকত কিমান মহিলাই দোকান দিয়ে কিমান মহিলাই বজাৰত আহি ব্যৱসায় কৰে কিমান মহিলাই ঘৰত উৎপাদন কৰে আমাৰ মহিলা আগতে যি মহিলা ঘৰৰ ভিতৰত আছিলে সেই মহিলাই এতিয়া ঘৰৰ নেতৃত্ব লৈছে আৰু ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা অহাৰ পিছত ঘৰত পঢ়িছে নে নাই স্কুলত নম্বৰ পাইছে নে নাই ইমানবিলাক কাম আমাৰ মহিলাসকলে কৰিবলৈ আৰম্ভ কৰিল মই অনুভৱ কৰিছিলোঁ যে আমাৰ মহিলাসকলক যদি আমি লাহে লাহে সহায় কৰি থাকিব পাৰোঁ আমাৰ অসমৰ প্ৰতিটো পৰিয়াল উজ্বলি উঠিব প্ৰতিটো পৰিয়াল আগবাঢ়ি যাব আৰু ৰংখাঙত আমি যদি 19,000 মহিলাক যদি আমি সহায় কৰিব পাৰোঁ আমাৰ ৰংখাঙৰ ডংকামংকামৰ হামৰেনৰ বৈঠালাংচুৰ আমাৰ খেৰণীৰ 19,000 20,000 50,000 মহিলা ঘৰখনৰ এটা শক্তিশালী স্তম্ভত পৰিণত হ'ব আৰু সেই কাৰণেই আমি এই সুন্দৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলোঁ এই মহিলা উদ্যমিতা আঁচনিৰ লক্ষ্য কি এই মহিলা উদ্যমিতা আঁচনিৰ মূল লক্ষ্য হ'ল আমি আপোনালোকক লাখপতি বাইদেউ বনাব লাগে অৰ্থাৎ বছৰত আপোনালোকে 1 লাখ টকাৰ ব্যৱসায় কৰিব পৰা হ'ব লাগে কোনোবাই মনত ভাবিব যে এইটো সম্ভৱ নেকি আপোনালোকে জানি ভাল পাব যে আজি আমাৰ অসমৰ 8 লাখ মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে আৰু আমাৰ অসমৰ 1 লাখৰো অধিক মহিলাই বছৰত 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰে কোনোবাই পিঠা পনা কোনোবাই আচাৰ কোনোবাই কাপোৰ আৰু কোনোবাই মৌমাখি লাখপতি বাইদেউ হৈছে আৰু
মহালাখপতি বাইদেউ হৈছে আমাৰ মনত ইচ্ছা যে আমাৰ ৰংখাঙত আমি 19,000 লাখপতি বাইদেউ বনাব লাগে আৰু আগলৈ গৈ আমি আপোনালোকক মহা লাখপতি বাইদেউ বনাব লাগে সেই কাৰণে আজি আমি আপোনালোকক ইয়াত মাতি আনিছো আমি আজি আপোনালোকক 10,000 টকাৰ এখন চেক দিম এই 10,000 টকাৰ চেকখন লৈ আপোনালোকে সুন্দৰ কৰি কিবা নহয় কিবা এটা ভাল কামত এই টকাখিনি খৰচ কৰিব ভাল কাম মানে কি ভাল কাম মানে হল যে এই টকাটো লোৱাৰ পিছত 10,000 গ্ৰুপটোৰ 10 গৰাকী মহিলাই 10,000 টকা পাব 1 লাখ কৰিলে কিমান হ'ব 1 লাখ টকা হ'ব বেংকটো সুদ দিব নালাগে এই 1 লাখ টকা আপোনালোকৰ নিজৰ টকা হল কাৰকো লোন দিব নালাগে ঘুৰাই দিব নালাগে 10 গৰাকী মহিলাই 10,000 টকা যোগ কৰিলে 1 লাখ টকা হল এই 1 লাখ টকাৰে আপোনালোকে গ্ৰুপটোৱে কিবা নহয় কিবা ব্যৱসায় কৰিব পাৰিব আৰু একাউণ্টত 1 লাখ টকা দেখিলে বেংকেও আপোনালোকক সোনকালে লোন দিব 1 নম্বৰ 2 নম্বৰ বোলে মই গ্ৰুপত টকাটো নিদিও মই নিজে কিবা এটা কৰিম কোনো আপত্তি নাই মই নিজে ঘৰত গাহৰি পুহিলো